তো গাইজ বহু দিনৰ মূৰত মোৰ কাষত আজি আছে মানে ইংলিছ ব্লগাৰ আজিকালি মানে যিহেতুকে অসমীয়াত মানে কয় আৰু সেইকাৰণে সকলো খুব ভাল পায় মানে মোৰ ভিডিঅ'ত আৰু ইংলিছত আহি গ'ল তোমাৰ তাত মই অসমীয়াত ক'ম মোৰ ভিডিঅ'ত নাই গেন ইংলিছত আহি গ'ল মানে কি জানা না মই অসমীয়া ক'লে মানে নাচাজে বুলি কয় বহুতে মই ইংলিছৰ কাৰণে জন্ম হৈছোঁ বুলি কয় মই ইংলিছ ক'লে ভাল লাগে গতিকে সেইটোতে লাগি যাম বাকী তোমাৰ এতিয়া বেলেগ কওঁ বাকী যে নহওক আৰু অসমত অত্যন্ত গৰম পৰিছে ভাই গৰমৰ কথা নাপাওঁ মানুহ মানে এতিয়া হিলে যে আছে কিমান হিলে গেল হিচাপ নাই গৰমত এই ভাই মাত্ৰ অলপ আগতে মই ফ্ৰিজৰ পানী দি ভাই গা ধুইলোঁ উপায় নাই এই কলৰ পানী গৰম টেপৰ পানী গৰম ফ্ৰিজত ভাই এক বাল্টি পানী থৈছিলোঁ সেই দি গা ধুইলোঁ এতিয়া অলপ ভাল লাগছে আৰু গৰম ধৰিলে আৰু যিয়ে নহওক আপোনালোকেও খুব চাহ জেগাত বহি থাকক হয়নে নহয় হয়তো নহ'লে হিলে যাব লাগিব কিন্তু যোৱাকালি মই নলবাৰীত গ'লোঁ মানে মানুহ এটা মোক মাতি আছে জয়ন্ত বৈশ্য বুলি মই ভাবিছোঁ জয়ন্ত বৈশ্য বহি থাকিব পাৰে দুইবাৰত মই কাম কৰিলোঁ যে নিশ্চয় মোকে মাতিছে জয়ন্ত বৈশ্য তোমাকে মাতিছোঁ আৰু হস্পিটেলত বাকী মানুহটোৰ নাম মই কৈ আছোঁ জিতুমণি বৰ্মন নলবাৰীতে চাকৰি কৰে দাদা আপোনাক বহুত বহুত ধন্যবাদ আপুনি যে মোৰ ভিডিঅ' চাই তাৰ কাৰণে মই খুব মানে কি ক'ম ভাষা নাই ক'বৰ কাৰণে আৰু এনেকৈ হয়তো চাই থাকক মাতি তাৰপিছত মানে জিতুমণি বৰ্মনে দাদাই তোমাৰ কথা ক'লাক যে তেওঁ ইংলিছতে কৰি আছে ইংলিছতে ভিডিঅ' কৰি থাকক মাজে মাজে কৰি গিলা অসমীয়াতে কৰে কি ক'বা তুমি দাদাৰ বিষয়ে কি ক'বা ধন্যবাদ আপোনাক মোৰ ভিডিঅ' চোৱাৰ কাৰণে বা আমাক চিনি পোৱাৰ কাৰণে নিশ্চয় আপুনি ঠিকেই কথা কৈছে মই মাজতে কেইটামান ভিডিঅ' অসমীয়াত বনালোঁ কিন্তু যদিও ভিউ চিউ পাইছিলোঁ বা বহুত মানুহে ভালো পাইছিল কিন্তু মই পিছত ভাবিলোঁ যে মই অসমীয়াত ভিডিঅ' বনোৱাটো উচিত নহ'ব যিহেতু মোৰ এটা পৰিচয় আছে ইংলিছ ব্লগাৰ বুলি গতিকে ইংলিছত বনাই মোৰ এটা নাম আহিব বা এটা ভাল এটা ছাকচেছ পাম মই সেইকাৰণে সেইটো ভাবি পেলাই মই আৰু মানে ইংলিছত উভতি গ'লোঁ এতিয়া মই ইংলিছতো বনাই আছোঁ আৰু ইংলিছতে বনাই যাম সদায় আপুনি চাই থাকিব মোৰ ভিডিঅ' নিশ্চয় ভাল পাব কণ্টেণ্ট দিম আৰু যিহেতুকে অত্যন্ত গৰম জিকা ভাতকেৰেলা ভেন্দি এনেকুৱা ভাল ভাল পানীলাও এনেকুৱা বস্তু খাব লাগে কিন্তু তাতে এটা কথা কৈ আছোঁ দিয়ক মোক পানীলাওটো আৰু গেষ্ট্ৰিকৰ জম সদায় নাখাব হয়নে নহয় বাকী যে নহওক আৰু পৰিৱেশটো খুব ভাল পৰিৱেশ আৰু সুন্দৰ চাওক চৰাই চিৰিকটিৰ মাত এই চাওক আৰু মানে কি জানে না আমি যিহেতুকে গাঁৱলীয়া পৰিৱেশত থাকোঁ গাঁৱত থাকোঁ আমি আচলতে সদায় প্ৰকৃতিৰ লগত মিলি থাকোঁ এইটো এটা ভাল লাগে কিন্তু যিবিলাক মানুহে ধৰক চহৰত থাকে ইংলিছ ভাই চহৰৰ মানুহবিলাকে এইবিলাক বস্তু নাপায় সময় ওলাই প্ৰকৃতিৰ মাজত যাবই লাগে কাৰণ মানুহ মোবাইলত যেনেকৈ চাৰ্জত বহাব লাগে মানুহৰো মানে চাৰ্জিঙত বহা সময় আহি যায় এটা তাৰমানে কি আহি যায় সেই চাৰ্জিংটো পাওঁ আমি সেই চাৰ্জটো কৰিব পাওঁ প্ৰকৃতিৰ পৰা পাওঁ নহয় আমি কামততো বিজি থাকোঁ এনি টাইম মাথা চাথা কেতিয়াবা ষ্ট্ৰেছ হৈ যায় আমি ষ্ট্ৰেছফুল হৈ যাওঁ বাছা এই এক মিনিট ক'বা এই চাওকচোন এই যিটো মাটিৰ চৰাই এই চৰাইটোৰ নাম হৈছে কেতেকী চৰাই বৌ কাকা কথোনক চাওক বাকী ক আৰু তাৰমানে আমি কামৰ প্ৰেছাৰত বহুত মানে ষ্ট্ৰেছফুল হৈ যাওঁ সেইকাৰণে মাইণ্ডটোক ৰিলেক্স কৰিবৰ কাৰণে এনেকুৱা প্ৰকৃতিৰ মাজত আহি সময় পাৰ কৰিব লাগে বহুত এটা ভাল লাগে এটা ৰিচাৰ্জ হৈ যায় মনটো একদম ৰিচাৰ্জ হৈ যায় সেইটো ভাল লাগে যিয়ে নহওক মই আজি আৰু আপোনালোকক এটা একদম গুৰুত্বপূৰ্ণ সকলোৰে মই নিজৰ পৰিয়াল বুলি সদস্য বুলি কৈ আছোঁ অসমত যিহেতুকে অসমত আছোঁ অসমৰ কথা ক'ব লাগে অসমত প্ৰায় মানুহে চবেই নহয় কিছুমানে ধৰক মাল খায় মাল খোৱাটো অৱশ্যে বেয়া কথা নহয় পাৰিলে আপোনালোকে লালটো খাওক বা কম পৰিমাণে খাওক আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ গেলাটো নাখাব গেলাটোত ইউৰিয়া মাৰে কিবা মাৰে যিকোনো তাক ব্যৱহাৰ কৰি কিনে তাৰমানে পচে কিনে তাক মদ বনায় গতিকে আৰু সেই গেলাটোৱে মানুহক অনিষ্ট কৰে আৰু মানে হাত চাত কপাই ধৰে গতিকে লালে অনিষ্ট নকৰে বিয়াৰে অনিষ্ট নকৰে কি ক'বা লালটো খাওক সেইটো কথা নাই কিন্তু এটা লিমিটেড এমাউণ্টত খাওক কিছুমান আছে একদম একেগিলে আগে খাই একদম নাই বেলেঞ্চ নাই কিবা নাই কাক গালি পাৰিব কাক মাৰিব কাকো হিচাপ নাই গতিকে মদ বোলা বস্তুটো বেয়া নহয় কিন্তু যদি আপুনি লিমিটেড পৰিমাণ যদি খাব পাৰে তেতিয়াই যদি অভাৰড'জ হৈ যায় অভাৰড'জ হ'লে চব বস্তুৱে বেয়া হয়নে নহয় হয় সেইটো হয় আৰু যিয়ে নহওক পাৰাপক্ষত নাখাকে থাকিব পাৰিলে ভাল মই বহুত মানুহ দেখা পাইছোঁ মই যিহেতুকে ইংলিছ ভাই এখন তামোলো নাখাওঁ মই আকৌ বেয়া বস্তু নাখাওঁ মোৰ যিখিনি মানুহে মোক জানে কিন্তু মই আপোনালোক খাবা কোৱা নাই ভাই পাৰিলে নাখোৱে কিন্তু চাওক ভাই কি জানে নাই যিগিলা মানুহ মদ নাখায় সেইগিলা মানুহ মৰি আছে আৰু মদ খাই যিবিলাকে চচি বাগৰি ফুৰি আছে সেইগিলাও মৰা নাই কি ক'বা তুমি ইংলিছ ভাই এইটো হয় মৃত্যু আৰু সেইটো আৰু মদলত কিছুমান নাহে কিন্তু তথাপিও হাৰ্মটো কৰে মদো ক্ষতি কৰে দেহাত গতিকে বেয়া নাপাওঁ আপোনালোকে মই একচুৱেলি আপোনালোক খাবা কোৱা নাই নাখোঁ মই বাৰম্বাৰ এইটো কথা কৈছোঁ নাখোৱে এইটো
আৰু যদি কিছুমানে সঁচা কৰি মানে খাই অভ্যাস হৈছে কমেই দিব একদম কমকৈ লিমিটত খাব আমাৰ ইংলিছ ভাই কৈ দিছে আৰু আজি ভিডিঅ'টো মানে বেলেগ নাছিল এই আৰু এনেকৈ আহিলোঁ যিহেতুকে কামত থাকিলোঁ ৰাতিপুৱা ফিৰি আহিলোঁ এনেকৈ ইংলিছ ভাইকো ফোন কৰলাক আহিলাক আহি কিনে বোলে এটা কণ্টেণ্ট বনাই দিওঁ সৰুকৈ হ'লেও বাকী যিয়ে নহওক অলপ আগবাঢ়ি যোৱাৰ কাৰণে মোক অলপ ছাপোৰ্ট কৰক মোৰ মই এই যিটো ভিডিঅ' বনালোঁ মই ফেচবুকতো আপলোড কৰোঁ জয়ন্ত বৈশ্য বুলি আছে ফ'ল' কৰিব আজি মই কোনো দিন মই জীৱনত ফেচবুকত ফ'ল' কৰাৰ কথা কোৱা নাছিলোঁ আজি মই ক'লোঁ আপোনালোকে বেয়া নাপাব পাৰিলে কৰিব যদি ভাল পায় আৰু ইউটিউবত মোক চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি মানে উৎসাহ দি কিনে মোক মানে আগবাঢ়ি লৈ যাব আপোনালোকে আৰু এই মোৰ কাষত এটা ভাই আহি আছে বহুত গৰম দিছে আপোনাৰ ঘৰত দাদা নলবাৰীত দীঘেলীত আমাৰ ওচৰতে যিয়ে নহওক বাকী কিবা কামত আহিছিল নেকি লাইনৰ কাম যিয়ে নহওক এখেতে আপোনাৰ বিয়া বাৰু হোৱা নাই যিয়ে নহওক এটা পৰিয়াল আছে পেটৰ কাৰণে হয়তো ওলাই আহিছে লাইনো মানে কি মানে গিৰি গেট তাতে তে ভিডিঅ'টো আমি যিহেতুকে আজি ঠাণ্ডা পৰিৱেশত এনেকৈ বনালোঁ তে ভিডিঅ'টো আমি আজি বঢ়িয়া বঢ়িয়া চাই থাকব ভিডিঅ' ইমানতে বাই বাই দিলোঁ আজি ইমানতে কালি এটা ভাল আহি আছে আৰু নেক্সট টাইম বাই বাই বঢ়িয়া বাই জয় আই অসম